হেল্ল'। বিচনাতে বহি ৰ'দৰ ৰুম লৈ আছিলোঁ আৰু হঠাৎ মনত পৰিলে যে মাছ অলপো আনি থোৱা আছে। সেয়ে ভাবিলোঁ আজি দুপৰীয়াৰ সাঁজ ঔটেঙা আৰু মাছেৰে জুতি লোৱা যাওক। অসমীয়া মানুহ মাছৰ জোলকণ টেঙাৰ সৈতে ভাল পাওঁ। দৌৰি গৈ ঘৰৰ ওচৰতে থকা গছডালৰ তল সৰি থকা ঔটেঙা এটাকে আনিলোঁ। কুকাৰটোতে আলু আৰু ঔটেঙাৰ চকলকেইটা দি বইল কৰি ল'লোঁ। ইয়াৰ পাছত গৰম তেলত সৰিয়হ আৰু 2টা জলকীয়া দি বইল হ'বলৈ দিয়া ঔটেঙাখিনি আৰু আলুখিনি দি দিলোঁ। এয়া দিছোঁ নিমখ আৰু হালধি গুড়ি। এইখিনি ভালদৰে ভাজি লৈ পেলাই ইয়াত গৰম পানী দি দিলোঁ। এতিয়া ভাজি থোৱা মাছখিনি ইয়াত দি দিলোঁ। অলপ সময় উতলাৰ পাছত এয়া ৰেডি হৈ গ'ল আমাৰ ঔটেঙাৰ সৈতে মাছৰ জোল। আৰু আপোনালোকে কোনে কোনে মাছৰ আঞ্জা কিহৰ লগত ভাল পায় কমেণ্ট কৰি জনাবচোন। আজিলৈ বাই বাই।